Hi dears, welcome to Next Level School. আজি মই ক্লাস 9 ৰ জেনাৰেল ম্যাথমেটিক্সৰ সিলেবাসটো তোমালোকৰ লগত আলোচনা কৰিম। কোনখিনি হাফ ইয়াৰলি থাকিব, কোনখিনি এনুৱেলত থাকিব আৰু কোনখিনি তোমালোকৰ পৰীক্ষাত নাহে সেইখিনি তোমালোকক একদম ধুনীয়াকৈ আজি বুজাই দিম। ভিডিওটো ধুনীয়াকৈ চাই লবা অলপ সময় লৈ। চোৱা, প্ৰথমতে জেনাৰেল ম্যাথমেটিক্স সাবজেক্ট কোড নালাগে, তোমালোকৰ প্ৰয়োজন নাই। C2 ক্লাস 9 ফুল মার্কস 100, থিওরি 90, তার পিছত টাইম থাকিব 3 আওয়ার্স, পাস মার্ক 30, তার পিছত ইন্টারনাল অ্যাসেসমেন্ট 10, পাস মার্ক ইন রিটেন এক্সামিনেশন 27। ঠিক আছে, 27 পালে পাস কৰিবা। তথাপিতো মনত ৰাখিবা থিওরি আৰু এমসিকিউ বেলেগে পাস কৰিব লাগিব। এতিয়া চোৱা, তোমালোকে চেপ্টাৰ নং এফালে চেপ্টাৰ নং আছে, চেপ্টাৰ নেম, তাৰ পিছত ইউনিট ৰিকোয়ার্ড যেখিনি লাগিব, ইউনিট ওমিটেড যিখিনি কাটি দিয়া হৈছে, তাৰ পিছত এইফালে দিয়া আছে টেনজেটিভ নাম্বাৰ অফ ক্লাसेस ৰিকোয়ার্ড, কিমানটা ক্লাছত চেপ্টাৰটো শেষ হ'ব লাগে এইখিনিও দিয়া আছে। তোমালোকৰ এইখিনি ইমান প্ৰয়োজন নাই, ছাৰ সকলে বুজি পাব। তাৰ পিছত চোৱা মার্কস হাফ ইয়ারলি এনুৱেল। তে সব প্ৰথম চেপ্টাৰটো তোমালোকৰ আছে ৰিভিজন চেপ্টাৰ পাৰ্ট 1, 2 নালাগে তোমালোকৰ। ঠিক আছে, পাৰ্ট 1 খিনি পঢ়িলে হ'ল। ৰিভিজন চেপ্টাৰ পাৰ্ট 1 খিনি পঢ়িলে হ'ল, 2 নালাগে। ঠিক আছে, এত হাফ ইয়ারলি থাকিব, হাফ ইয়ারলিটো থাকিব এটা চেপ্টাৰ, এনুৱেলত থাকিব। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ নাম্বাৰ সিস্টেম, সংখ্যা প্ৰণালী। ঠিক আছে, এই চেপ্টাৰটো হোল চেপ্টাৰে তোমালোকৰ লাগিব আৰু হাফ ইয়ারলিটো আহিব, এটো এনুৱেলতো থাকিব। ঠিক আছে, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়ারলি কাৰণেও প্ৰয়োজন, এনুৱেলৰ কাৰণেও প্ৰয়োজন। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ পলিনোমিয়েলস বা বহুপদ, চেপ্টাৰ 2 বহুপদ হোল চেপ্টাৰ গোটেইখিনি পঢ়িব লাগিব আৰু তোমালোকৰ এই চেপ্টাৰটো হাফ ইয়ারলি আৰু এনুৱেল দুয়োটাতে থাকিব। ঠিক আছে, তাৰ পিছত যদি চাওঁ আমি কোঅৰ্ডিনেট জ্যামিতি বা স্থানাঙ্ক জ্যামিতি চেপ্টাৰ 3 হোল চেপ্টাৰ পঢ়িব লাগিব আৰু তোমালোকৰ এটো হাফ ইয়ারলি থাকিব, এনুৱেলতো থাকিব। ঠিক আছে, হাফ ইয়ারলি আৰু এনুৱেল দুয়োটাতে থাকিব। তাৰ পিছত চোৱা লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলস, লিনিয়াৰ ইকুৱেশন দুটা চলকৰ ৰৈখিক সমীকৰণ হোল চেপ্টাৰ গোটেই চেপ্টাৰখিনি পঢ়িব লাগিব আৰু তোমালোকৰ এটো হাফ ইয়ারলি আৰু এনুৱেল দুয়োটাতে আহিব। তাৰ পিছত যদি আমি চাওঁ ইন্ট্ৰোডাকশন টু ইউক্লিডছ জ্যামিতি। ঠিক আছে, ইন্ট্ৰোডাকশন টু ইউক্লিডছ জ্যামিতি এটো তোমালোকৰ হাফ ইয়ারলি আৰু এনুৱেল দুয়োটাতে লাগিব। তাৰ পিছত যদি আমি চাওঁ লাইনস এন্ড এংগলস হোল চেপ্টাৰ, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়ারলিটো লাগিব, এনুৱেলতো থাকিব। ঠিক আছে, লাইনস এন্ড এংগলস ৰেখা আৰু কোণ, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়ারলি আৰু এনুৱেল দুয়োটাতে লাগিব। তাৰ পিছত যদি আমি চাওঁ চেপ্টাৰ 7 ট্ৰায়াঙ্গলস। ঠিক আছে, ট্ৰায়াঙ্গলসটো তোমালোকৰ হাফ ইয়ারলি আৰু এনুৱেল দুয়োটাতে লাগিব। ঠিক আছে, হাফ ইয়ারলি আৰু এনুৱেল দুয়োটাতে লাগিব। ঠিক আছে, তাৰ পিছত যদি চাওঁ আমি কোয়াড্ৰিলেটাৰেলস অৰ্থাৎ চতুৰ্ভুজ, এই চতুৰ্ভুজ চেপ্টাৰটো তোমালোকৰ হাফ ইয়ারলিত নালাগে, ফাইনালত এনুৱেলত লাগিব তোমালোকৰ। তাৰ পিছত যদি আমি চাওঁ এৰিয়া অফ পেৰেলেলোগ্ৰাম এন্ড ট্ৰায়াঙ্গলস। ঠিক আছে, এৰিয়া অফ পেৰেলেলোগ্ৰাম এন্ড ট্ৰায়াঙ্গলস এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়ারলিত নালাগে, এনুৱেলত লাগিব। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ সাৰ্কেল বা বৃত্ত হোল চেপ্টাৰে পঢ়িব লাগিব, গোটেই চেপ্টাৰখিনি পঢ়িব লাগিব আৰু এটো তোমালোকৰ হাফ ইয়ারলিত নাহে, এনুৱেলৰ কাৰণে প্ৰয়োজনীয়। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ হিৰনছ ফৰ্মুলা, এটো তোমালোকৰ গোটেই চেপ্টাৰটো লাগিব, পঢ়িব লাগিব। এটো তোমালোকৰ হাফ ইয়ারলিত নাহে কিন্তু ফাইনাল এনুৱেলত লাগিব। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ সারফেস এৰিয়া এন্ড ভলিউম, পৃষ্ঠকালি আৰু আয়তন 12 নম্বৰ চেপ্টাৰ, গোটেই চেপ্টাৰটো পঢ়িব লাগিব আৰু এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়ারলিত নালাগে, এনুৱেলত লাগিব। ঠিক আছে, তাৰ পিছত যদি চাওঁ ষ্টেটিস্টিক্স হোল চেপ্টাৰ, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়ারলিত নাহে, ফাইনালত লাগিব বা এনুৱেলত লাগিব। ঠিক আছে, এইখিনি আছিল আজিৰ ভিডিওটো। যদি ভিডিওটো চাই ভাল পালা তেতিয়াহ'লে প্ৰথমতে ভিডিওটো লাইক এটা কৰি দিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এন ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে। থ্যাংক ইউ।